এনেকুৱাকে কথাটো কৈ দিয়ে যে একদম মানে বহুত ডাঙৰ কাম হ'ল যেন লাগিলে। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলেতো ভাবিলে আকাশখনে পাই গ'লো নেকি, অসমখন আমেৰিকাৰ নিচিনাই হৈ গ'ল নেকি এনেকুৱা লাগে তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণ যেতিয়া শুনো। কিন্তু ইয়াত যেতিয়া দেখিলোঁ একোৱেই নাই। তাৰপাছত পাৰ কেপিটেল ইনকামটো চালোঁ। এইবাৰ পাৰ কেপিটেল ইনকাম চাম দেই। 34খন ৰাজ্যৰ ভিতৰত আমাৰ পাৰ কেপিটেল ইনকাম কিমান জানেনে? 17-18 আছিলে 29 নম্বৰ, 18-19ত 29 নম্বৰ, 19-20ত 29 নম্বৰ, 20-21ত 30 নম্বৰ, 21-22ত 29 নম্বৰ, 22-23ত 29 নম্বৰ। তলৰ পৰা আমি 5 নম্বৰ। আমাৰ আজিৰ দিনটোৰ ইনকাম কিমান জানেনে? এজন অসমীয়া মানুহৰ ইনকাম 1,18,000 টকা মাত্ৰ। যি সময়ত গোৱাৰ নিচিনা এখন সৰু ৰাজ্যৰ ইনকাম হ'ল এতিয়া 5 লাখ টকাতকৈ বেছি এজন মানুহৰ। আনকি আমাৰ ওচৰৰ ছিকিমৰ এজন মানুহৰ ইনকাম এবছৰৰ 4,90,000 টকা। সেই সময়ত আমাৰ